তেখেতসকলে মাংস খোৱা জাতিক তেওঁলোকে ঘৃণা কৰা আমাক অপমান কৰা ইয়াতে দেখা গৈছে তেওঁলোকে গণ্ডগী বুলি কৈছে গণ্ডগী কোৱা মানে কি যে আমাৰ মাংস খোৱা জাতিকে তেওঁলোকে অপমান কৰিছে তেওঁলোকে এটো লেতেৰা বুলি তেওঁলোকে আমাক কৈছে আমাৰ কাৰ্বি আংলঙত থাকি পেলাই তেওঁলোকে বেহা বেপাৰ তেওঁলোকে কৰিছে পোনপ্ৰথমতে সাংবাদিকসকলক নমস্কাৰ জনাইছো আৰু যোৱাকালি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তাতে গৈ পেলাই আমি স্মাৰক পত্ৰখন দিয়া হৈছে য'ত প্ৰিন্সিপাল আৰু সেক্ৰেটাৰী হাততে দিয়া হৈছে আৰু কথাটো সকলোৱে জানে কাৰণটো যে মাৰৱাৰী ইউৱা মানছৰ সম্প্ৰদায় লোকে ইয়াতে ভেজিটেৰিয়ানছ বুলি ভেজিটেৰিয়ান কমিউনিটি বুলি কৈ পেলাই তেখেতসকলে ইয়াতে এটা শ্মশান ঘাটখন তাতে দাবী কৰিছে আমি এতিয়া সৰুৰে পৰা আমি দেখি আছো সৰুৰে পৰা আমি জানো যে আমাৰ ডিফু কাৰ্বি আংলঙত এটাই মাতে শ্মশান ঘাট আছে য'ত আমাৰ হিন্দু সংহাৰী সকলোৰ বাবে ইয়াতে এটা শ্মশান ঘাট আছে কিন্তু এটো থকাৰ পাছতো তেওঁলোকে দাবী কৰিছে এটা মাৰৱাৰী লোকে তেওঁলোকে ইমান বছৰ ইয়াতে থাকিছে থকাৰ পাছত তেওঁলোকে সেই মৃত্যু দেশখনত তেওঁলোকে ক'ত সৎকাৰ কৰি আহিছে মইতো তেখেতক মই সুধিব খুজিছো যোনটো মাৰৱাৰী ইউৱা মানছৰ প্ৰেসিডেন্ট আৰু এডভাইজাৰক মই সুধিব খুজিছো মই প্ৰীতম দাগা আৰু ৰিকি আগাৰৱালক যে তেওঁলোকে যে ইমান বছৰে তেওঁলোকে ক'ত সৎকাৰ কৰি আহিছে তেওঁলোকেতো ডিফু মিউনিচিপাল বৰ্ডত ইয়াতে শ্মশান ঘাটে যোনটো শ্মশান ঘাট আছে ইয়াতেতো তেওঁলোকে সৎকাৰ কৰি আহিছে কিন্তু হেকতে আজি পুৱাতে যোনটো মই প্ৰেছ মিটত মই দেখি পালো যে ডিফু মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন ৰাক্ৰ ডাঙৰীয়াই তেখেতৰ কথাষাৰটো আমি শুনিছো যে তেখেতে কৈছে যে ইয়াতে ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ান ইয়াতে যে দুটা তাতে যে সৎকাৰ কৰিব পাৰিব বুলি কৈ পাই তেওঁ কথাষাৰ দিছে আৰু দিয়াৰ পাছত যদি আমি ৰাক্ৰৰ যদি আমি কথাষাৰ লওঁ আৰু ইফাল যদি আমি মাৰৱাৰী ইউৱা মানছৰ যদি প্ৰেসিডেন্ট আৰু এডভাইজাৰবোৰৰ যদি আমি কথা শুনো এতিয়া মাৰৱাৰী লোকে কৈছে কোৱাৰ কথাটো হ'ল যে ইয়াতে খালি ভেজিটেৰিয়ান কমিউনিটিৰ বাবেহে আমি ইয়াতে মাটিখন আমি ইয়াতে খুজিছো বাইদেউ শ্মশান ঘাটখন লাগে বুলি যাতে মাৰৱাৰী ইউৱা মানছবোৰে ক'লে মাৰৱাৰী ইউৱা মানছে কৈছে যে তেখেতসকলে মাংস নোখোৱা জাতি তেওঁলোকে ভেজিটেৰিয়ান হয় তেওঁলোকৰ ঘৰৰ যদি সদস্য যদি কোনোবা ঢুকাই যায় ঢুকামতে সেই য'ত শ্মশান ঘাট আছে তাতে বোলে তেওঁলোকে সৎকাৰ কৰিবলৈ তেওঁলোকৰ সৎকাৰ কৰিবলৈ তেখেতেও তাতে বেয়া পায় বা তেখেতসকলে মাংস খোৱা জাতিক তেওঁলোকে ঘৃণা কৰা আমাক অপমান কৰা ইয়াতে দেখা গৈছে তেওঁলোকে গণ্ডগী বুলি কৈছে গণ্ডগী কোৱা মানে কি যে আমাৰ মাংস খোৱা জাতিকে তেওঁলোকে অপমান কৰিছে তেওঁলোকে এটো লেতেৰা বুলি তেওঁলোকে আমাক কৈছে এতিয়া মই ৰিকি আগাৰৱাল আৰু মই প্ৰীতম দাগাকে মই মানে সুধিব বিচাৰিছো মই যে তেখেতসকলে আমাৰ কাৰ্বি আংলঙত থাকি পেলাই তেওঁলোকে বেহা বেপাৰ তেওঁলোকে কৰিছে কৰাৰ পাছত কৰি আছে কিন্তু কৰাৰ পাছত তেওঁলোকে যেন টকা উপাৰ্জন কৰে এইবোৰ আমাৰ আমি বাধা তেওঁলোকে বিজনেছ কৰিছে তেওঁলোকে বিজনেছ কৰিব লাগে কিন্তু তেখেতসকলে যে এতিয়া ভেজিটেৰিয়ান নন ভেজিটেৰিয়ানৰ মাজত তেওঁলোকে ভেদভাৱ ৰাখা এইটো আমি কোনোমতে মানিব নোৱাৰো কাৰণ উচ্চ জাতি নিম্ন জাতিৰ মাজত উচ্চ জাতি নিম্ন জাতি আছে কিন্তু হেকত তেওঁলোকৰ সেই অন্তিম যাত্ৰা একেখন শ্মশান ঘাটতে তেওঁলোকক সৎকাৰ কৰি দিয়া হয় কিন্তু উচ্চ জাতি নিম্ন জাতি থকাৰ পাছতো যে তেওঁলোকে যে ভেজিটেৰিয়ান নন ভেজিটেৰিয়ানৰ মাজতে ভেদভাৱ ৰখাৰ কাৰণটো কি মইতো সুধিব বিচাৰিছো মই তেখেতসকলক এইটো কাৰণে তেখেতসকলে এইবোৰ নকৰি পেলাই আমাৰ যোনটো যিমান বছৰৰ পৰা আমাৰ শ্মশান ঘাটখন আছে ইয়াতে হিন্দু হওক সংহাৰী হওক আমাৰ ইয়াতে সকলোৰ বাবে ইয়াতে আছে আৰু মই এতিয়া ৰাক্ৰ ডাঙৰীয়াক মই ক'বলৈ মই খুজিছো তেখেতে সেই অৰ্ডাৰখন তেখেতে চহী দিছে এইটো মানে এইটো চহীখন তেওঁলোকে ইমিডিয়েটলি ইয়াতে কেনচেল কৰিব লাগে যে ভেজিটেৰিয়ান কমিউনিটিৰ নামতে আৰু এটা ভেদভাৱ কৰিব নালাগে আৰু শেষত মই এইটোৱে মই ৰাক্ৰ ডাঙৰীয়াক মই অনুৰোধ কৰা কথাষাৰটো ইমানে